নমস্কাৰ আপুনি এডিআৰিৰ বাবে নিজকে প্ৰস্তুতি কৰিছে নেকি বা এডিআৰিক দিবলৈ আপুনি সাজু হৈছে নেকি যদি সাজু হৈছে যদি আপুনি প্ৰতিবেদন চাই আছে মন কৰিব লাগিব কেইবাটাও নীতি নিৰ্দেশনা কেতবোৰ নীতি নিয়ম এবাৰ আহিছে এডিআৰিৰ বাবে কি নীতি নিৰ্দেশনা আছে সেয়া আমি জনোৱাৰ চেষ্টা কৰিম প্ৰথমতে কওঁ যে এডিআৰি পৰীক্ষাৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰ আৰু এই ক্ষেত্ৰত প্ৰতিবাৰে আসলে বিশেষকৈ যুৱতীসকলৰ ক্ষেত্ৰত বহু চৰ্চা হৈছিল যে যুৱতীক তালাচি কৰাৰ ক্ষেত্ৰত বহু চৰ্চা পোহৰলৈ আহিছিল যে কেনে ধৰণে যুৱতীক তালাচি কৰা হৈছিল যুৱতীৰ গাত হাত দিয়া কথাটো আসলে উল্লেখ কৰা হৈছিল এনে ধৰণৰ বহু অভিযোগ উত্থাপন হৈছিল কিন্তু তেনে ক্ষেত্ৰত এইবাৰ এক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে কেনে ধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে সেয়া আমি জনাবলৈ চেষ্টা কৰিছো ঈশান নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত কিয়নো স্কেনাৰৰ জৰিয়তে এইবাৰ আপুনি তালাচি কৰিব যেনে ধৰণে পূৰ্বতে কোনো মহিলা আৰক্ষীয়ে আপোনাক তালাচি কৰিছিল মহিলাসকলক বা পুৰুষসকলক তালাচি কৰিছিল কিন্তু এইবাৰ যদি আমি কওঁ যে স্কেনাৰৰ জৰিয়তে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত যোৱাৰ লগে লগে আসলে তালাচি চলোৱা হ'ব যোৱাবাৰ বা যিমানখিনি পৰীক্ষা আপোনালোকে দি আহিছে সেই পৰীক্ষাত আপোনালোকে জোতা পিন্ধি যাব পাৰিছিল কিন্তু এবাৰ নোৱাৰিব জোতাৰ খলনি আপুনি চেন্ডেল পিন্ধিব লাগিব কাপোৰৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা আহিছে কাপোৰৰ ক্ষেত্ৰত আপুনি হাফ শাৰ্ট বা এনে ধৰণৰ কাপোৰ আপুনি পৰিধান কৰি যাব লাগিব সেয়া হয়তো মহিলা পুৰুষ উভয়ে এই নিয়ম কৰিব লাগিব মানিব লাগিব আপোনালোকে বা এটা কথা আমি কওঁ যে বিশেষকৈ OMR সিটৰ ক্ষেত্ৰত বহু প্ৰশ্ন উত্থাপন হৈছিল কিন্তু এইবাৰ যদি আমি কওঁ যে OMR সিটৰ কাৰণে এক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে OMR সিটৰ ক্ষেত্ৰত আপুনি নিজে নিজৰ যিখন OMR সিট সেই OMR সিটখন আপুনি পাব আবেদন কৰিব লাগিব তাৰ বাবে আপুনি আবেদন কৰিলে আপুনি আপোনাৰ OMR সিটখন পাব যে এডিআৰি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে নিজৰ OMR সিট চাব পাৰিব এটা পৰ্টেল হ'ব সেই পৰ্টেলত 50 টকা আপুনি জমা দিব লাগিব 50 টকা দিয়াৰ লগে লগে আপুনি আপোনাৰ যিখন OMR সিট সেই OMR সিটখন আপুনি চাব পাৰিব আনহাতে পৰীক্ষা শেষ হোৱাৰ লগে লগে আপুনি আপোনাৰ যিখন প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতখন আপুনি লৈ যাব পাৰিব পূৰ্বতে প্ৰশ্ন কাকত আপুনি জমা দি যাব লাগিছিল কিন্তু এবাৰ আপুনি প্ৰশ্ন কাকত লৈ যাব লাগিব যেহেতু 29 সেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে সেই দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে এই কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেইমতে ধৰক আপুনি যদি পৰীক্ষা দিব যায় তেতিয়া হলে 1.5 ঘণ্টা পূৰ্বে আপুনি নিজৰ পৰীক্ষা কেন্দ্ৰত আপুনি প্ৰৱেশ কৰিব লাগিব পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ বন্ধ হোৱাৰ পিছত তাত কোনো কাৰণত আপোনাক প্ৰৱেশ কৰিব নিদিব গতিকে আপুনি যতেই পৰিছে প্ৰতিটো কেন্দ্ৰত আপুনি কিন্তু 1.5 ঘণ্টা পূৰ্বে আপুনি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবই লাগিব তাৰ ক্ষেত্ৰত আপুনি লগত কি লৈ যাব আপুনি লগত লৈ যাব পাৰিব আপোনাৰ এডমিট কাৰ্ড বা এখন যিকোনো পৰিচয় পত্ৰ এডমিট কাৰ্ডখনটো পৰীক্ষাৰ্থীসকলৰ লগত থাকিবই কিন্তু এডমিট কাৰ্ডৰ সমান্তৰালকৈ আপুনি লগত নিব লাগিব যিকোনো পৰিচয় পত্ৰ ধৰি লওক আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স বা আপুনি ভোটাৰ আইডি বা এনে ধৰণৰ কিছু যি পৰিচয় পত্ৰ থাকে সেই পৰিচয় পত্ৰ আপুনি নিয়াটো অনিবাৰ্য হ'ব পৰীক্ষা কেন্দ্ৰত যদি কওঁ যে যোৱা কেইবাটাও পৰীক্ষাত পানী বটল নিব দিয়া হোৱা নাছিল পানী বটলৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছিল যে পানী বটল নিব দিয়া নাই বা এনে ধৰণৰ বহু চৰ্চা আহিছিল কিন্তু এইবাৰ আপুনি পানী বটল নিব পাৰিব কিন্তু পানী বটলত কোনো ধৰণৰ ষ্টিকাৰ থাকিব নোৱাৰিব যেনেকৈ আমি যদি কওঁ যে যিসকল যিসমূহ পানী বটল আমি কিনি নিওঁ সেইসমূহ পানী বটলত ওপৰত ষ্টিকাৰ থাকে কিন্তু আপুনি সেনে ধৰণৰ পানী বটল নিব নোৱাৰে পানী বটলটোত ষ্টিকাৰ থাকিব নোৱাৰিব সম্পূৰ্ণ দেখা পাই থাকিব লাগিব ট্ৰান্সপাৰেণ্ট হ'ব লাগিব তেতিয়াহে আপুনি পানী বটল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নিব পাৰিব তাৰ উপৰিও মেটেল ডিটেক্টৰৰ জৰিয়তে প্ৰতিজন পৰীক্ষাৰ্থীক এবাৰ স্কেন কৰা হ'ব ইতিমধ্যে কৈছো যে মহিলা পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত বহু কথা আহি পৰিছিল শেষৰটো পৰীক্ষাত সেয়েহে এবাৰ মেটেল ডিটেক্টৰৰ জৰিয়তে প্ৰতিজন প্ৰাৰ্থীক স্কেন কৰা হ'ব মেনুৱেলিও তেওঁক পৰীক্ষাৰ্থীক আসলে তালাচি কৰা হ'ব হৰটুকীয়া তালাচিৰ সুবিধাৰ বাবে আসলতে জোতাৰ খলনি আপুনি চেন্ডেল পিন্ধি যাব লাগিব বা হাফ শাৰ্ট পিন্ধিব লাগিব বা হাত চুটি কাপোৰ আপুনি পিন্ধি যাব লাগিব এনে ধৰণৰ কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে লগতে পৰীক্ষাৰ্থীয়ে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা সামান্য নগদ ধন এইসমূহ সামগ্ৰী এবাৰ লৈ যাব পাৰিব পূৰ্বতে ল'ব দিয়া হোৱা নাছিল কিন্তু এইবাৰ এইসমূহ সামগ্ৰী ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা সামান্য ধন যেহেতু বহু দূৰ দূৰণিৰ পৰা পৰীক্ষাৰ্থীসকল আহে সেয়েহে আপোনালোকে লগত এইসমূহ সামগ্ৰী ৰাখিব পাৰিব কিন্তু আৰু লগতে পৰীক্ষা দিয়া হোৱাৰ পিছত আপুনি পৰীক্ষাৰ্থীসকলে নিজৰ যে প্ৰশ্ন কাকত পূৰ্বতে ৰাখি দিছিলে এবাৰ প্ৰশ্ন কাকত আপুনি লগতে লৈ যাব পাৰিব আপুনি ঘৰত গৈ চাব পাৰিব আপুনি কিমান প্ৰশ্ন শুদ্ধ উত্তৰ কৰিলে সেই গুটেইখিনি তাত আপুনি ঘৰত গৈ চাব পাৰিব আৰু এয়াই আছিল 29 সেপ্টেম্বৰত হ'বলগীয়া এডিআৰি পৰীক্ষাৰ কিছু নীতি নিৰ্দেশনা কিছু কেতবোৰ তথ্য আপোনালোকক দিয়াৰ চেষ্টা কৰিলো লগতে এই প্ৰতিবেদনৰ যোগৰে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ